এইটো বছৰৰ 1 মাৰ্চত কামটো উদ্বোধনী কৰি থৈ গুচি গ'ল। ইয়াৰে সন্মানীয় বিধায়ক আছিল তেতিয়া গোলগঞ্জ সমষ্টিৰ আব্দুল সোবান আলী চৰকাৰ আৰু লগতে আছিল কণ্ট্ৰেক্টৰজন। এই উদ্বোধনী কৰি থোৱাৰ পিছত আজিলৈকে তেখেতৰ কোনো খোজ খবৰ নাই। ৰাইজক ইয়াতে ঘৰৰ পৰা ওলালে যদি বজাৰলৈ যাবলগীয়া হৈ যায়, তেতিয়া পেণ্টটো আপোনাৰ এনেকৈ ল'ব লাগিব, হাঁটুৰ ওপৰত ল'ব লাগিব, তেতিয়াহে আপুনি ভালদৰে যাব পাৰিব, নহ'লে আপোনাৰ কাপোৰ ভিজি যাব। দ্বিতীয়টো হৈছে আপোনাৰ ইয়াতে স্কুল দুটা আছে, LP স্কুল আৰু ME স্কুল। এই স্কুলৰ ছাত্ৰ ছাত্ৰী ইমান অসুবিধা হৈছে, কেতিয়াবা মানে নিজৰ পেণ্টটো খুলি গামোচা পিন্ধি যাবলগীয়া হৈ যায় স্কুললৈ। আমাৰ লোকেল মিনিষ্টাৰ সন্মানীয় নৱনিৰ্বাচিত অচিনাই চৰকাৰলৈ আমাৰ বিনম্ৰ অনুৰোধ, এইটো ৰাস্তাৰ বিষয়ে তেওঁ জ্ঞাত হয়, তেওঁ জানে, আমাৰ এই গাঁও অঞ্চলবিলাক চববিলাকে জানে, তেওঁৰ সন্মানো আছে ইয়াত। তেওঁলৈ মই আমাৰ বিনম্ৰভাৱে অনুৰোধ, আমাৰ ৰাইজৰ তৰফৰ পৰা এইখন ৰাস্তালৈ এবাৰ চাব লাগে ৰাস্তাটোত কি হৈছে। আৰু এই ঠিকাদাৰজন জাকিৰ, ঠিকাদাৰটোৰ নাম জাকিৰ হুছেইন, এই জাকিৰ হুছেইনৰ বিৰুদ্ধে তদন্ত কৰি তেওঁৰ ওপৰত মানে গৃহীত ব্যৱস্থা কৰিব লাগে।